ঘৰত এটা বেপাৰী আহিছে কল নিবাক লগি মানে এইবাৰ কাছাই কল থোক বেচিব। এক থোক ধুনীয়া কল হৈছে আমাৰ কল থোক বেচিব। ইয়াৰে আগত 2 থোক কেঁচা কল কাটি থৈ দিছিল আৰু ছাগালে খাই থৈ দিছিল। সেইকাৰণে মানুহজনে এইবাৰ পকাক লগি বাট চনাই আৰু কাছাতে সেইকাৰণে বিক্ৰী কৰি দিলাক। 1 থোক কলত 400 টকা পালোঁ আৰু তেওঁ কল থোক লৈ গ'ল। তাৰপিছত মানুহজনে নদীত ফাঁচি জাল এখন আনছি বজাৰৰ পৰা কিনি। ফাঁচি জালখন নদীত পাতবা ধৰছি। ধুনীয়াকৈ তেওঁ পাতি আছে নদীত ফাঁচি জালখন। আজি পিছে পানী কমিল, পানী বেছিকৈ আছিল যোৱাকালি, সেইকাৰণে দৌৰা দৌৰিকৈ আজি ফাঁচি জালখন আনছিল, কিন্তু পানী কমিল। ভাটিবেলা আৰু মই জালখন চাব গ'লোঁ মাছ লগা বুলি, কিন্তু নাই লগা মাছ। পানী কমি গৈছে কাৰণে মাছ নালাগিল আৰু এইবাৰ মাছ বহুত কমো, কিন্তু কিবা এটা ডাঙৰ মাছ লাগিছিল। নতুন জালখন আনছি মাত্ৰ, আনাৰ লগে লগে পাতাৰ পিছত মই পাতাৰ মোটামুটি 2 ঘণ্টামান পিছত চাব গৈছিলোঁ, জালখন পূৰা উৰ মোৰ ফালি থৈ দিছে। দেখিছি না, এই সেইখিনিত উৰ